Greetings aspirants, welcome to Aspirants 101 where we learn, we teach and you conquer. Hope সবে ভালে আছা যোৱাকালি যোনটো লেকচাৰ কৰাইছিলো হেতু ভালকে পঢ়িছা কিকানে হেবলাক ইম্পৰ্টেন্ট হয় আৰু জেনেৰেলি আমি কি কৰো এক্সামৰ প্ৰিপাৰেচনৰ আগত আমি কি কৰো এটা মেইন বস্তু আমি কৰো সদায় প্ৰিভিয়াস ইয়াৰৰ প্যাটাৰ্ন আমি চাও সো আজি তোমালোকৰ কাৰণে বহুতটা মোস্ট ইম্পৰ্টেন্ট ক্লাছ এটো তোমালোকে ইউ কান্ট এফৰ্ড টু মিছ ইট ইংলিশৰ 2018 যোনটো সেক্ৰেটাৰিয়েটৰ এক্সাম হৈছিল ফৰ জুনিয়ৰ এসিস্টেন্ট তাৰে ইংলিশৰ পেপাৰখন আনিছো সো আজি টপিকটো কি হয় comprehension হয় মই তোমালোকৰ ইংলিশ এডুকেটৰ দীপ সকলোকে স্বাগতম জনাইছো নতুন যদি কোনবা আছা প্ৰথমবাৰৰ কাৰণে আহিছা সিট বেক এন্ড ৰিলেক্স আৰু এনজয় কৰা আমাৰ সেশনটো লাইক কৰা শেয়াৰ কৰা সাবস্ক্ৰাইব কৰা আৰু কি আৰু জি পঢ়াম ভালকে পঢ়া টিপস এন্ড ট্ৰিক্স কিছুমান আছে এইবিলাক মই তোমালোকক শিকাই দিম ইংলিশত কেনে কৰে most probably কিছুমান এনেকুৱা ওয়াৰ্ড থাকে ইংলিশত তুমি প্ৰথমতে কোনো শুনা নাই হয় না হেতু মোৰ কাৰণে পসিবল নহয় এনেকুৱা কিছুমান ওয়াৰ্ডছ আছে we haven't finished it it's a very international language হয় না কিছুমান UK accent আছে কিছুমান American accent আছে generally আমি UK ৰ ওপৰত চলো but I like American accent same more or less same হয় tomato potato same হয় but কেনেকে আমি কই এক্সামৰ এটো এটা বহি কিনে একদম ইজি ন সিট বেক এন্ড ৰিলেক্স বুলি কই একদম ইজি কিন্তু এক্সামৰ মেন্টালিটিও ন বেলেগ থাকে এনেকুৱা না থাকে আমি যদি অলপ কিবা আইডিয়া থাকো ওচৰৰ পাজৰৰ যদি কিবা আইডিয়া থাকো হাউ ক্যান উই মেক আউট তাৰ পৰা কেনেকে কই সো बोला আজি ৰিডিং কম্প্ৰিহেনচনৰ কোৱেশ্চন কৰিম 10টা কোৱেশ্চন কৰিম যদি এনেকুৱা প্যাটাৰ্নত আহে কি কাৰণে এটো অলপ টাফ দিছিলে জবাব 2019 ঠিক আছে আমি কেনেকে কৰিম মই চাবা কেনেকে কৰিম যেনেকে শিকাই দিম হেতু ফলো কৰিবা সদায় নিউজ পেপাৰ ৰিড কৰিবা আৰ্টিকলস ৰিড কৰিবা মুভিজ अबाउट সাবটাইটেলস কিবা নতুন ওয়াৰ্ড পালে ডিকশনাৰি এবাৰ চাবা দুবাৰ তিনিবাৰ চাবা ইউজেজটো চাবা তেতিয়া ইজিলি হৈ যায় সো बोला আমি স্টাৰ্ট কৰো So, কি দিছে direction to কি দিছে read the following passage and then answer the questions based on what is stated or implied in the passage এটা কথা মোৰ থাকা হা কৈছে কি এটা প্যাসেজ দিব 10-12 লাইনৰ এটা কি এটা প্যাৰাগ্ৰাফ দিব সেই প্যাৰাগ্ৰাফৰ পৰা অথৰটোৱে কি ক'ব বিচাৰিছে যেতিয়া খুধে নহয় অথৰে কি ক'ব বিচাৰিছে তেনে হলে কোৱেশ্চনটো আপন তোমাৰ ডিফিকাল্ট হৈ যায় কিন্তু এটো লিখা আছে what is stated or implied in the passage implied মানে কি জেনাৰেলি implied আছে implied মানে কি হয় তোমাৰ এই শব্দটোৰ মৰ্ম কি implied মানে কি implied মানে state কি কৰিব বিচাৰিছে stated by the author এটো তোমাৰ ডিফিকাল্ট হৈ যায় কি কাৰণে ডিফিকাল্ট হৈ যায় জেনাৰেলি তোমালোকে যদি ওয়ার্ক দিছা verbal ability reading comprehension category দিছা তেনহলে তোমালোকে গম পাইছা it's not easy to get 100% হয় না 100% not get it কি কাৰণে এইবলে খুদে what is implied in the passage অথৰে কি ক'ব বিচাৰা নাই according to the author which were the points which were missed it all বেছি মই হাই ল্যাঙ্গুৱেজৰ দিছো মো 100% লা পোৱা নাই বাট উছৰৰ আছে বাট মাই টাৰ্গেট ইজ অলসো 100% হাই ঠিক আছে বাকি বিলাক এক্সামত তো ফুল মার্কস পাও বাট ক্যাট তথাপিও এটা মানে কি এটা কি হয় ফেদাৰ ইন উইংস হৈ যায় হয় না সো যেতিয়া অথৰে ক'ব implied in the passage অলপ ডিফিকাল্ট হ'ব কিন্তু ঠিক আছে বলা কেনেকৈ কৰে চাই লও প্ৰথমতে আমি প্যাসেজটো পঢ়িম বহুতে কি কয় বহুতে কয় কোৱেশ্চনস বিলাক প্ৰথমতে চাই লোৱা তাৰপিছত যি লাগে তাৰ পৰা তেনহলে তোমালোকে প্যাসেজ পঢ়িবা কিন্তু মোৰ ষ্টাইলটো বেলেগ মই প্ৰথমতে প্যাসেজ পঢ়ো তাৰ পৰা বুজো মানে প্ৰথমতে লাহে লাহে পঢ়িবা অলপ লাহে লাহে পঢ়াৰ পিছত বুজিলা কিবা মাথাত সোমালে তাৰপিছত আৰু এবাৰ পঢ়িবা দুবাৰ পঢ়িবা মানে যাতে মানে এটা সেন্ট্ৰেলাইজ আইডিয়া তোমালোকৰ হৈ যায় মানে প্যাসেজটো কিহৰ ওপৰত প্ৰথমতে টোনটো কেনেকুৱা টোনটো কি পাষ্টৰ প্ৰেজেন্টৰ নে ফিউচাৰৰ কথা কৈছে অথৰে কি কৈছে পজিটিভ ভিউ দিছে নিউট্ৰেল ভিউ দিছে নেগেটিভ ভিউ দিছে হয় না এনেকুৱা হ'ব লাগিছিল হ'ব নাই লাগা তোমাৰ কথা নহয় অথৰে যদি কয় সান ৰাইজেস ইন দা ওয়েস্ট তেনেহলে কি ওয়েস্টতে হ'ব অথৰে যদি কয় দিস ওয়ার্ল্ড ইজ এ ডিস্টোপিয়ান প্লেস তেনেহলে ডিস্টোপিয়ান প্লেস হ'ব মানে বহুত ডেঞ্জারাস প্লেস হয় না থাকিবলগীয়া নাই অথৰে যদি কয় হিন্দুজ worship Jesus তেনেহলে হিন্দুজ worship Jesus হ'ব তোমালোকৰ মনৰ পৰা একো নিবা what according to you বুলি যদি কোৱেশ্চন আহে what according to you should be the point that the author missed according to you হলে তোমাৰ পইণ্ট অফ ভিউ হোমাব পৰা কিন্তু ইয়াতে অথৰে জি ক'ব হেতুৱে হ'ব অথৰে যদি কয় উঠ অথৰে যদি ক'ব বহ বহিব লাগিব ঠিক আছে আমি প্যাসেজটো বলা পঢ়ো মই কেনেকৈ কৰিলো হয় তোমালোকক শিকাই দিছো বাট at the end of the day you all are the master of your own নিজে যোনটো ভাল পোৱা হেনেকে কৰি লবা ঠিক আছে প্ৰথমবা পঢ়ো বলা the greatest enemy of mankind as people have discovered is not science but war কি কৈছে কিবা শত্ৰুতাৰ কথা কৈছে enemy প্ৰথম কি হল প্ৰথমতে নেগেটিভ হৈ গল প্ৰথমতে কিহৰ কথা ক'লে তোমাৰ শত্ৰুতাৰ কথা কৈছে enemy শত্ৰুতাৰ কথা কৈছে কি কৈছে সায়েন্স ম্যানকাইন্ডৰ শত্ৰু কোন হয় শত্ৰু সায়েন্স নহয় কোন হয় তোমাৰ যুদ্ধ হয় the greatest enemy of mankind as people have discovered is not science but war এটো বুজিলা science merely reflects the prevailing social forces কি কয়
merely মানে simply কি কৈছে science merely reflects the prevailing social forces মানে যেনেকুৱা আমাৰ সংখাৰত এই সংখাৰখনত যেনেকুৱা forces হৈ আছে generally কি negative forces থাকে ন social forces মানে কি মানুহে কি ইয়াক মাৰি ইয়াক লওঁ যেনেকৈ USA কি কৰিছিলে অইল য'ত আছে ইৰাক সোয়ালে তোমাৰ মিডল ইষ্ট কেনেকুৱা বৰবাদ হৈ আছে হয় না এনেকৈ কি কৰে আগতে লৈ এখন দেশ তাৰ নেচাৰেল ৰিসোৰ্সৰ কাৰণে হেতু বস্তু মানে সোশ্যাল ফোর্সেস মানে গ্রেটার ফোর্সেস এট প্লে হয় না গ্রেটার ফোর্সেস এট প্লে মানে ইভিল ফোর্সেস জেনারেলি সোশ্যাল ফোর্সেস মানে কি বুজাইছে আমাক তোমাক বুজা নাই মানে জুনে ডিসিশনস লয় হেনকাবিলাকক বুজাই আছে ইট ইজ ফাউন্ড দ্যাট when there is peace science is constructive কি কৈছে যেতিয়া পিস মানে কি যেতিয়া কোনো যুদ্ধ নহয় শান্ত থাকে তেতিয়া সায়েন্স কনস্ট্ৰাকটিভ মানে যাৰ ওপৰত আমি বিল্ড কৰিব পাৰো কিবা বনাব পাৰো ভাল বস্তু এটা লেভেলৰ ওপৰত এটা বস্তু আমি বনাব পাৰো ঠিক আছে when there is war science is perverted to destructive ends হয় না যেতিয়া যুদ্ধ হয় এটা সায়েন্সৰ বস্তুখিনি কি হয় perverted to destructive perverted মানে কিবা ফালে এতিয়া জানা মই নেজানো মই মিনিংয়ে নেজানো perverted to destructive end perverted to destructive end হলে কি হৈছে তোমালোকক পইণ্ট কৰিছে ইদাৰ লৈ গৈছে নহলে বা তোমালোকক পইণ্ট কৰিছে মানে কি ইটস আ ষ্টেট ফ্ৰম হুইচ ইট ইজ গোইং দা আদাৰ ৱে around হয় না কি কৈছিলে তোমাৰ যেটা পিস থাকে তেটা সায়েন্স কি কনস্ট্রাকটিভ হয় না কনস্ট্রাকটিভ মানে ভাল আমি ভালৰ ওপৰত বিল্ড কৰিব পাৰো এটা বস্তু হলে দুটা এসপেক্ট থাকে এটা পজিটিভ এসপেক্ট এটা নেগেটিভ এসপেক্ট এডভান্টেজেস ডিসএডভান্টেজেস মেৰিট ডিমেৰিট দুটা দেয়াৰ অলৱেজ টু সাইডস অফ এ কইন এজ মই সদায় কওঁ দেয়াৰ অলৱেজ টু সাইডস অফ এ ষ্টৰী এটাৰ কথা শুনি তোমালোকে কোৱা যে এও ৰাইট দুটা কথা শুনিবা তাৰপিছত তুমি নিজে ডিসাইড কৰিবা হয় না যেতিয়ালৈকে নিজে কি কওঁ বাৰে নিজে নুশুনা নিজে নেদেখা তেতিয়ালৈকে কাৰো কথা বিশ্বাস নকৰিবা আজিকালি perverted মানে মই ধৰা মিনিংয়ে নেজানো perverted মানে কি এনেকুৱা এটা বস্তু কি লৈ গৈছে ঠেলি দিয়া নাই ঠেলিও দিব পাৰে ঠেলিও দিছে বা এনেকুৱা এটা বস্তু য'ৰ পৰা ইফাল হৈ গৈছে কিনে কি কৰিছে এইটো কেনেকুৱা সেন্টেন্স এটাই কৈছে কনস্ট্ৰাকটিভ ডেষ্ট্ৰাকটিভ দুটা অপোজিট হয় ন তো মানে কি এইটো ষ্টেট চেঞ্জ হৈছে perverted মানে এনেকুৱা কিবা এটা the weapons which science give us do not necessarily cause war মানে কি সায়েন্সে আমাক যোনখিনি ওয়েপন দিয়ে মানে ধৰা ট্যাঙ্কস দিলে তোমাৰ অস্ত্ৰ যোনবিলাক দিলে অসমীয়া যোনবিলাক কয় হেবিলাক জেনেৰেলি অস্ত্ৰ দিয়া মানে তোমাৰ যুদ্ধ কৰা নহয় হয় না দে মেক war increasingly terrible অকল যুদ্ধ কৰাই নহয় উই সাইন্স গিভ ডু নট নেসেসারি কোজ war যুদ্ধ নকৰে কাৰণ নহয় বাট কি যুদ্ধটো আৰু ডেঞ্জাৰাছ কৰি দিয়ে আজিকালি যেনেকুৱা মিসাইল সিস্টেম আছে নিউক্লিয়াৰ আছে নিউক্লিয়াৰ ওয়েপনছ আছে মানে কি যুদ্ধটো আজিকালি মানুহ নাগাসাকি হিৰোশিমা আমি দেখিছিলো যুদ্ধ হলে কি হয় both party suffers এনেকুৱা নহয় যে অকল এটা পাৰ্টিয়ে সাফাৰ কৰে both parties suffer এটো কথা মনত ৰাখিবা হয় না increasingly terrible till now it has brought us to the doorstep of doom till now it has মানে এতিয়ালৈকে আমাক কি কাবাৰ দুৱাৰত আনিছে ডুমৰ দুৱাৰত আনিছে ডুমৰ মানে কি আমি গম পাইছে নেগেটিভ কি হয় ডুম মানে কি মই যদি নাজানো কিবা এটা নেগেটিভ হ'ব মিনিং বিলাক দিম বাট মই এনেকৈ মই একোৱে নাজানো হেনেকে মই আগত জানো অলপ চলপ জানো বাট কেনেকে doorstep of doom এই doom মানে কি এনেকুৱা কিবা বেয়াই হ'ব doorstep কি আমাক কাবাৰ ঘৰৰ চৌখটত আমাক আনি দিছে হয় না our main problem therefore is not to curb science but to stop war আমাৰ মেইন প্ৰবলেমটো কি হৈছে আমাৰ মেইন প্ৰবলেম therefore is not to curb science curb মানে কি মানে this is not to curb science মানে কিবা ভালে কথা হ'ব হেকানে not to বুলি কৈছে but to stop war not to কিবা curb মানে কিবা ভালে কথা হ'ব ন হেকানে not to বুলি কৈছে হয় না but to stop war মানে যুদ্ধখন আমাৰ কি কয় ষ্টপ কৰিব লাগে মানে to substitute law for force substitute মানে কি alternative to substitute law for force and international government for anarchy কি কৈছে alternative কি কৈছে law alternative কি to stop war to substitute law for force মানে এতিয়া যোনটো force হৈছে আমি coerce কৰো মানে জুজবস্তি যোনটো কৰো তাৰ বিনিময়ত কি হ'ব আইন হ'ব লাগে হয় না and international government for anarchy আৰু international government for anarchy কি হ'ব anarchy মনত পৰিছে কিবা এটা এনাৰ্কি কেওস এনেকুৱা টাইপৰ কিবা এটা এনাৰ্কি কেওস ইংলিশ যদি ওয়েব সিৰিজ পোৱা চেনেল গম পোৱা সাউন্ডস অফ এনাৰ্কি কিবা কেওসৰ লগত ৰিলেটেড হা মই মিনিং জানো বাট মই এনেকৈ কৈছো যে তোমালোকে একোৱে নাজানা বাট কেনেকুৱা এটা আইডিয়া দিয়ে কিকাৰণে তোমালোকে মিনিং নাজানে দুটা তিনিটা কোৱেশ্চনছ আহিব ন আউট অফ 10 বাট 7 মাৰ্কস টু এটেম্প কৰিব পাৰিবা না in their relations for one nation with another and international government for in the relations of one nation মানে এখন দেশৰ ইখন দেশৰ লগত সম্পৰ্কবিলাক কেনেকুৱা হেনেকুৱা কৰিবলৈ ঠিক আছে that is a job in which everybody must participate হেতু এখন কান্ট্ৰিৰ লগত ইখন কান্ট্ৰি ৰিলেশনটো ভাল কৰিলেহে যুদ্ধ নহব হয় না তো এটু কাৰ আমাৰ সবৰে কাম হয় সব আমি মিলিজুলি তাতে যোগদান কৰিব লাগে ইনক্লুডিং দা সায়েন্টিস্ট কোনে জুনে সায়েন্টিস্টে কি বনায় ওয়েপনছ বনায় হয় না তাহাঁতি টেকনলজি ওলাই সো সবকে কি কৈছে যোগদান দিব দিছে সায়েন্টিস্ট বিলাককো যোগদান দিব দিছে I hope it is clear but the bombing of Hiroshima suddenly woke us to the fact that we have very little time but Hiroshima bombing jeta hoise during the second world war
হয় না তেতিয়া কি ক'লে উই হ্যাভ ভেৰি তেতিয়া আমাক এটা ৰিয়েলাইজেশ্যন কৰিলে আমাৰ মোৰ আজি ফটাকলে আমি গম পালো কি গম পালো যে এইটোৱে যে আমাৰ ওচৰত সময় বহুত কম আছে the hour is late and our work has scarcely begun বহুত দেৰি হৈ গৈছে hour is late ঘণ্টাটোত বহুত দেৰি হৈছে বাট আমাৰ কামটো আৰম্ভ হৈছে scarcely দুটা মিনিং আছে তোমালোকে যদি গম পোৱা দুটা মিনিং আছে বাট এটা তোমাক হিন্ট দিও a negative nothing is better than anything is better than nothing হেটো কথা মনত ৰাখিবা সব মিনিং কৈ আছো now we are to face with an urgent question এতিয়া আমাৰ ওচৰত এটা কি এটা এনেকুৱা এটা প্ৰশ্ন আহিলে কি প্ৰশ্ন can education and tolerance understanding and creative intelligence run fast enough to keep us abreast with our own mounting capacity to destroy can education প্ৰশ্নটো কি পঢ়া আৰু টলাৰেন্স সহ্যহীনতা হয় না সহ্যশীলতা can education and tolerance understanding বুজা শক্তি আৰু ক্ৰিয়েটিভ ইন্টেলিজেন্স মানে আমি যোনটো কৰিব পাৰো আমাৰ যোনটো ক্ৰিয়েটিভিটি যোনটো আছে নিজৰ পৰা আমি যোনটো কৰিব পাৰো ৰান ফাষ্ট ইনাফ মানে ইমান দৌৰিব পাৰিব টু কিপ আস এব্ৰেষ্ট উইথ আৰ অন এব্ৰেষ্ট মানে কি দুটা দৌৰা এই চাৰিটা বস্তু পজিটিভ হয় চাৰিটা বস্তু দৌৰাৰ লগত মানে কম্পেৰিজন কৰিছে হয় না মানে কুইট প্ৰ কো টাইপ হয় না কুইট প্ৰ কো টাইপ এইটো মানে ৰানিং অন কি ৰানিং অন দা বাইসাইকেল পেডেল কেনেকুৱা এইটো হেনেকুৱা কিবা এটা কথা কৈছে এব্ৰেষ্ট উইথ আৰ ওন মাউন্টিং কেপাসিটি টু ডেষ্ট্ৰয় মানে আমি মাউন্টিং কেপাসিটি আমাৰ কি আমি নিজে ওয়েপন্স বনাও আমি নিজে ডেষ্ট্ৰয় কৰো আৰু হেনেকুৱা এটা কাগাৰত কি হল ডুমত জনে আছে আমি নিজে এদিন ডেষ্ট্ৰয় হৈ যাম হয় না আজি তোমাক মই মাৰিছো কিন্তু এট সাম পইণ্ট অফ টাইম তোমাৰ হাতত আহিলে তুমি মোক আকৌ মাৰিবা লাষ্টত কি হল এন আই ফৰ এন আই will leave the world blind said by whom Mahatma Gandhi same concept that is the question which we shall all have to answer etwe question je amar ebilak ki amar poha huna amar hojjohilota amar buja shokti amar creative intelligence ki hetu logot amar juntu bostu ami মানে খতম ডেষ্ট্ৰয় কৰিব পাৰো হয় না ধ্বংস কৰিব পাৰো সেই ধ্বংসৰ বস্তু সেই যোনকো বস্তুটো আমি ধ্বংস কৰিব পাৰো একেলেঠাৰিয়া কি হেতু বস্তু ধ্বংসৰ পৰা আমি ৰখাব পাৰো জানো হেতুৱে কোৱেশ্চন হয় we shall all have to answer হেতুৱে আমি উত্তৰ দিব লাগিব one way or the another এফালে বা হেফালে in this generation মানে এটো আমি উত্তৰ দিব লাগিব যে ধ্বংসকৰ ক্যাপাসিটিটো এই চাৰিটা বস্তু ৰখাব পাৰিব জানো science must help us in arriving at the answer এটোৰ উত্তৰটো কোনে দিব প্ৰশ্ন উঠিলে মোৰ মনত বাট উত্তৰটো ক'ৰ পৰা পাম উত্তৰটো আমাক কোনে দিব বিজ্ঞানে দিব but the main decision lies within ourselves বিজ্ঞান দিব হয় but আমাৰ ডিসিশন হয় না বিজ্ঞানে তো টেকনলজিক্যাল এডভান্সমেন্ট কৰি থাকিব হয় না এতিয়া এজন মই নামটো পাহৰিলো the greatest power in this world বুলি এটা কোট আছিল হা the greatest power in this world is not to make a war but to stop a war কৰাটো একদম ইজি but stop কৰাটো বহুত হেতুহে অৰিজিনাল পাৱাৰ হয় না but the main decision lies within ourselves বনাই থাকিব টেকনলজি বনাই থাকিব হয় না ৰেডিয়েশন কি ৰেডিয়েশন তোমাৰ ভাল হয় হয় না নিউক্লিয়াৰ ক্যাপাসিটি নিউক্লিয়াৰ জেনাৰেলি আমি নিউক্লিয়াৰ ক্যাপাসিটি নিউক্লিয়াৰ ফিউজন এইবিলাক তোমাক মৈত্ৰীমেয় পঢ়াব হেবিলাক কি হয় নিউক্লিয়াৰ ফিউজন এইবিলাক কি এবাৰ কিছুমান ভাল কামত তোমাৰ এনাৰ্জি প্ৰডিউস কৰে বাট এনাৰ্জি প্ৰডিউসটো যদি আমি ওয়েপন্স অফ মাছ ডিস্ট্ৰাকশন বনাই দিও তেতিয়া হেতু ডেঞ্জাৰাছ ন এটা ৰেডিয়েশন কিছুমান ক্ষেত্ৰত ভাল ক্যান্সাৰৰ ক্ষেত্ৰত ভাল বাট হেতু কন্ট্ৰোল ৰেডিয়েশন এটা আনকন্ট্ৰোল ৰেডিয়েশন যদি তোমালকে কৰিব যাতে নেকি তোমালকৰ অৰ্গানছ ড্যামেজ হ'ব হয় না অৰ্গানছ ড্যামেজ হ'ব বায়োহ্যাজাৰ্ড হয় এটা হয় না হেনেকুৱা ধৰণৰ বাট এটোৰ পৰা আমি কি বুজিব পাৰিলো আকৌ এবাৰ চাও দ্য গ্ৰেটেষ্ট এনিমি মানে এটোৰ পৰা কি বুজি পাইছে মানে এটো কথাই কৈছে যে আমাৰ মেইন মানৱতাৰ মেইন শত্ৰু কোন সায়েন্স নহয় আমাৰ মানৱতাৰ মেইন শত্ৰু বিজ্ঞান নহয় বাট কোন যুদ্ধ হয় না আৰু সায়েন্সে জাস্ট সিম্পলি কি কৰে ৰিফ্লেক্ট কৰিছে মানুহে কি বিচাৰে আমাৰ নিজৰ ফৌইছাবিলাক সায়েন্সে ৰিফ্লেক্ট কৰিছে হয় না যেতিয়া তোমালোকৰ কি থাকে যেতিয়া তোমালোকৰ পিস থাকে মানে একো যুদ্ধ নলাগে শান্তশীলতা থাকে তেতিয়া সায়েন্স কি কনস্ট্ৰাকটিভ হয় বাট যেতিয়া যুদ্ধ হৈ যায় তেতিয়া কি হয় ডিস্ট্ৰাকটিভ হয় কিও ডিস্ট্ৰাকটিভ হয় সায়েন্সে বনোৱা অস্ত্ৰ দি আমি মানুহ বা কান্ট্ৰি ডেষ্ট্ৰয় কৰি দিও হয় না এতিয়া কি হল এটোৱেদি কি হল আমাক এই পোৰশনটো যদি চলি থাকে এই পোৰশনটো আমাক কি কৰিলে আমাক ডুমলে পঠিয়াই দিলে মানে মানৱ জাতি হেক হোৱাৰ কি হল সেই স্টেপটো লাষ্ট পেনাল্টিমেট পজিশনটো লাগে আমাক পঠাই দিলে আমাৰ প্ৰবলেমটো সায়েন্সক ৰখুৱা নহয় বাট কি আমাৰ প্ৰবলেম এটা মেইন প্ৰবলেমটো সায়েন্সক ৰখাব কাৰণে নহয় সায়েন্স ৰখালটো তোমাৰ একো টেকনলজি এডভান্সমেন্ট নহব হয় না ৰখুৱা নহয় বাট কি যুদ্ধখন ৰখুৱা হয় না তাৰপিছত কি কৈছে কেটামান কথা কৈছে যে কি হল সাবস্টিটিউট লো ফৰ ফোর্স তোমাৰ জোৰ জবস্তি কৰাছে কি কৰা আইন আনা হয় না
আৰু ইণ্টাৰনেশ্যনেল গভৰ্ণমেণ্টৰ কি ইণ্টাৰনেশ্যনেল গভৰ্ণমেণ্ট এনাৰ্কিতকৈ কেওছতকৈ তুমি এখন দেশৰ ৰিলেশ্যন এখন দেশৰ লগত ভাল কৰা হয় নাই এইটো এটা বস্তু য'ত আমি চবেই যোগদান দিব লাগিব ইনক্লুডিং দ্য বিজ্ঞানীও কৰিব ইনক্লুডিং দ্য চাইণ্টিষ্ট মোৰ অলপ অসমীয়া ৱৰ্ডছবিলাক অলপ বেয়া হ'ব পাৰে বিকজ আই জেনেৰেলি ডোণ্ট স্পীক এছমিছ বাট প্ৰব্লেম হৈ যায় অলপ ন এটা দুটা জেনেৰেলি মোৰ মাদাৰ টাংটো এছএমিছে হয় বাট মানে কিছুমান ৱৰ্ডছ মই কওঁতে মানে কি ফাম্বল কৰোঁ বা কিবা কৰোঁ চ' ডোণ্ট মাইণ্ড গাইজ এটলিষ্ট আই এম ট্ৰাইং ৰাইট তোমালোকৰ যদি ইংলিছ অলপ প্ৰব্লেম হয় ট্ৰাই কৰা বাট দ্য বম্বিং অফ হিৰোশ্বিমা কি হ'ল এইটো বস্তু ক'লা বাট হিৰোশ্বিমাত যেতিয়া এই নিউক্লিয়াৰ বম্বটো ফুটিলে তেতিয়া কি হ'ল ইমান ৰেডিয়েশ্যন হৈ গ'ল ইমান ডিষ্ট্ৰাকশ্যন হৈ গ'ল তেতিয়া কি হ'ল তেতিয়া আমি ৰিয়েলাইজ কৰোঁ যে আমাৰ ওচৰত সময় বহুত কম হয় নাই যে আমাৰ অলৰেডি বহুত লেট হৈ গৈছে বাট আমাৰ কাম ষ্টাৰ্ট হৈছে বা ষ্টাৰ্ট নাই হোৱা সেনেকুৱা কিবা এটা হৈছে নাও এতিয়া কুৱেশ্যনটো হ'ল যে আমাৰ কি আমাৰ সহ্যশীলতা আমাৰ পঢ়া শুনা আমাৰ বুজা শক্তি তাৰপিছত ক্ৰিয়েটিভ ইণ্টেলিজেঞ্চৰ অসমীয়া মই নাজানো এইকেইটা কি ইমান ফাষ্ট ইমান স্পীডত দৌৰিব পাৰিব যাতে ই তোমাৰ যেনেকৈ আমি ধ্বংস কৰা আমাৰ কেপাচিটি হয় সেই কেপাচিটিটো কি কৰিব লাগে বেলেঞ্চ আউট নিগেট আউট বা বেলেঞ্চ আউট কৰিব পাৰে হয় নাই এইটো প্ৰশ্নটোৰ উত্তৰ আমাক কোনে দিব আমাক বিজ্ঞানে দিব হয় নাই বাট বিজ্ঞানে দিব হয় বাট সেই বিজ্ঞানে দিব বাট সেই ডিচিশ্যনটো আল্টিমেটলি কোনে ল'ব লাগিব আমি ল'ব লাগিব তুমি মই আমি সকলোৱে ল'ব লাগিব ব'লা ইয়াৰ ওপৰত কিবা ৱৰ্ডছবিলাক আছিলে সেইবিলাক ৱৰ্ডছৰ আমি মিনিং বুজোঁ এতিয়া প্ৰথমটো কি আছিলে তোমাৰ পাৰভাৰ্টেড আছিলে ন হেভিং বিং কাৰাপ্টেড অৰ ডিষ্টৰ্টেড ফ্ৰম ইটছ অৰিজিনেল কোৰ্চ পাৰভাৰ্টেড মানে কি ইয়াতে আছিলে কি পাৰভাৰ্টেড কৰি দিয়া পাৰভাৰ্টেড টু ডেষ্ট্ৰাকটিভ কোৰ্চ মানে পাৰভাৰ্টেড কি আছিলে মানে কি অৰিজিনেল কোৰ্চ যোনটো এতিয়া তোমাৰ নদীখন বৈ গৈছে হয় নাই নদীখন বৈ গৈছে সেইটো যদি তুমি নদীখন বোৱাটো তুমি ফ্ল'টো ৰখি কিনে ইফালে গাঁতটো খানি দিয়া তেনেহ'লে কি হ'ব তুমি পাৰভাৰ্টেড কৰি দিছা ন অৰিজিনেল কোৰ্চৰ পৰা তুমি ডাইভাৰ্ট কৰি দিছা সেইটো পাৰভাৰ্টেড হয় ঠিক আছে ছেকেণ্ডটো ডুম হেল্প ডেথ ডিষ্ট্ৰাকশ্যন অৰ সামান ডুম মানে কি লিজেন্স অফ ডুমছ ডে মানে কি ডেথ ডিষ্ট্ৰাকশ্যন য'ত বহুত ডুমছ ডে মানে যেনেকৈ ডুমছ ডে মানে কি কয় ইট উইল বি আৰ ডুমছ ডে মানে ধ্বংস গোটেই চাৰিওফালে ধ্বংস মৰা মানুহ পাবা গোটেই চবফালে ধ্বংস মুঠতে বহুত বেয়া আৰু সেইটোৱে ডুম এতিয়া কাৰ্ভ চেকৰ ৰেষ্টাৰ্ট কাৰ্ভ কৰা মানে কি মানে চেক কৰা বা ৰখোৱা হয় নাই কাৰ্ভ চায়েন্সক কাৰ্ভ কৰিব কৈছে বাট কাৰ্ভ কৰাটো ভাল জানো চায়েন্সক যদি তুমি বিজ্ঞানক কাৰ্ভ কৰি দিয়া ৰখাই দিয়া তেনেহ'লে তোমাৰ জীৱনত কিবা হ'ব জানো মোবাইল আছিলে কিপেডৰ পৰা কি হ'ল টাচ স্ক্ৰীণ হ'ল তাৰপিছত এতিয়া ফল্ডেবল হ'ল তাৰ স্মাৰ্ট ৱাচ আহি আছে হয় নাই এইবিলাক আহি আছে তোমালোকৰ কি হ'ব চায়েন্সক যদি ৰখাই দিয়া একোৱে নহ'ব উইল গ' টু দ্য পেলেলিথিক নিঅলিথিক এজেছ ষ্টোন এজেছ হয় নাই এতিয়া এনাৰ্কি এ ষ্টেট অফ ডিছঅৰ্ডাৰ ডিউ টু দ্য এবচেঞ্চ অফ নন ইকুৱেল অথৰিটি এনাৰ্কি মানে কি ষ্টেট অফ ডিছঅৰ্ডাৰ মানে কেওছ হৈ আছে মই কৈছোঁ ন কিবা এটা কেওছ টাইপ এনেকুৱা এনাৰ্কি মানে কি তোমাৰ এটা মেইন অথৰিটি ফিগাৰ নাই সেইটো কাৰণে কি হয় কেওছ আছে তোমাক চম্ভালিবলৈ যদি কোনো নাথাকে তেনেহ'লে চাৰিওফালে কেওছ মিডিল ইষ্টত কি হয় মিডিল ইষ্টত জেনেৰেলি কি হৈ আছে সদায় আমি পঢ়ি থাকোঁ আল জাজিৰা কৰিলেতো মিডিল ইষ্টৰ কথাই সদায় যাওঁ প্ৰেচিডেণ্টক কি কয় তোমাৰ ৰেজিগনেশ্যন দিব দিয়ে এগালমান মানুহে ইয়াক কয় মানে কি এটা মেইন অথৰিটি ফিগাৰ ধৰি ৰাখিব পৰা নাই সাল সলনি হৈ আছে সেনেকুৱাবিলাক কি হ'ব সেইটো এনাৰ্কি মানে কণ্ট্ৰল কোনো কৰিব পৰা নাই সেইকাৰণে এনাৰ্কি স্কাৰ্চলি মানে অনলি জাষ্ট অলমষ্ট নট স্কাৰ্চলি মানে একদম নোহোৱা নহয় কিন্তু স্কাৰ্চলি যদি কওঁ একদম নোহোৱা নহয় নেকি কিন্তু ইদাৰ অনলি জাষ্ট এতিয়া ষ্টাৰ্ট কৰিছোঁ বা নোহোৱা নিচিনাই আৰু বাট আছে ন বস্তুটো নোহোৱা নিচিনাই বাট আছে ডেভেলপমেণ্ট কয় ন ডাঙৰ ডেভেলপমেণ্ট হৈছে বাট দেখিছোঁ ন গ্ৰাউণ্ড লেভেলৰ ডেভেলপমেণ্ট কিমান আছে নোহোৱা নিচিনাই ডেভেলপমেণ্ট হৈছে মানে কি হৈছে বাট নট ৰিকগনাইজেবল হয় নাই সেনেকুৱা ধৰণৰ এব্ৰেষ্ট মানে এলং ছাইডৰ লেভেল অফ চামথিং এব্ৰেষ্ট মানে কি এলং ছাইড হয় নে এব্ৰেষ্ট হয়নে আই ৱাজ এব্ৰেষ্ট উইথ মাই এইম উইথ মাই এইম অফ এচিভিং চামথিং মানে কি যেতিয়া তুমি কিবা এটা এচিভ কৰিবলৈ যোৱা ভাল কিবা এটা বস্তু তাকে টোপনি থাকে তোমাৰ টায়াৰ্ডনেছ থাকে ছাইডৰ বহুত মানুহ চানুহ থাকে তাহাঁতে কি এব্ৰেষ্ট মানে দুফালে তোমালোকক হেৰি কৰি থৈছে ন মানে লেভেল কৰি আছে তো এব্ৰেষ্ট মানে কি লেভেল উইথ চামথিঙৰ এলং টুগেডাৰ দুখন চাইকেল মৰত ৰাখিবা এইফালে ঠিক আছে এতিয়া কি থাকিব পাৰে একৰ্ডিং টু দ্য ৰাইটাৰ দ্য ৰিয়েল এনিমি অফ মেনকাইণ্ড ইজ নট চায়েন্স বাট ৱাৰ বিকজ ৰাইটাৰৰ মতে দ্য ৰিয়েল এনিমি অফ মেনকাইণ্ড আমাৰ মানৱতাৰ শত্ৰু বিজ্ঞান নহয় বাট যুদ্ধ হয় কেলে অপশ্যনকেইটা চাই লোৱা এ চায়েন্স merely invents the weapons with which war is fought science during wars becomes destructive the weapons that science invents necessarily lead hobo generally the weapons invented by science do not cause war but this make war more destructive it is what author ki koisile first page of mon rakha science merely invents the weapons
কিবা সায়েন্স মিয়াৰলি কিবা সায়েন্সৰ কথা কৈছে জানো ওয়েপন্স বনায় সায়েন্সে খালি ওয়েপন্স বনায় বাট হেনেকুৱাটো কোনো আমি পেৰাগ্ৰাফত পোৱা নাই পেছেজত পোৱা নাই তো ফাৰ্স্ট অপশন তোমাৰ নহব ফাৰ্স্ট অপশন তোমাৰ নহব সায়েন্স ডিউৰিং ৱাৰ বিকামছ মোৰ ডিষ্ট্ৰাকটিভ হেনেকুৱাটো কোনো ডাইৰেক্টলি আমি পোৱা নাই যে মোৰ ডিষ্ট্ৰাকটিভ হয় the weapons that science invent necessarily leads to war etu koto koa nai so tinta option nohoy last to hoi gol no the weapons invented by science do not cause war but this make more destructive etu imply korise no number d imply korise ha so the weapons invented by science do not cause war but make this war more destructible hoy na jodi aji AK47 ase kali kiba bonibo hoy na jene F16 F35 এইবিলাক বস্তু বুজি পাইছা ন বস্তুটো মানে টোনটো বুজিলে তোমালোকে অটোমেটিকলি আনসার্স পাই যাবা এতিয়া war can be stopped if যুদ্ধ আমি ৰখাব পাৰো কেতিয়া যেতিয়া science is not allowed to lead us to utter destruction science of কি curve to কৰিব কোৱাই নাই তো প্ৰথম কথা এটো নহবই science is not allowed to lead us to utter destruction science of আমি curve কৰি আমি কৈছো curve কৰিব না লাগে তো এটো প্ৰথম অপশন তো নহব we replace force and lawlessness by law and interest এনেকুৱা কিবা কোৱা আছে anarchy with one another with one এনেকুৱা কিবা কোৱা আছে তো অপশনটো থাকক এতিয়া Science is restricted to be utilized only during wartime. Eto kitia koise eto poa nai weapons invented by science are not used to launch a war eto kitia hoboi nware sob bostue tomar radar hok ji hok science e bonaise to eto bostu dekhale ki hol enukwa to ami koa nai kintu eta kotha mot koise kiba law anarchy kiba nana koise to etue we replace force and lawlessness by law and international government eto directly eto ma repeat korisu budi pala I hope budisa tumaluke এতিয়া according to the writer the main problem we are faced is to main problem কি writer মতে লেখকৰ মতে আমাৰ main problem to কি main সমস্যাটো কি এটা হৈছে stop science from reflecting social forces এটো obvious কথা ন এটো নহয় মানুহে সায়েন্সক কেতিয়াও এটোটো কোতিয়াও কোৱা নাই হয় না ই রিফ্লেক্ট কৰিব সোশ্যাল ফোর্স মই যদি কিবাটা বনাইছো এজ এ বৈজ্ঞানিক মোৰ কিবাটা তাতে ৰিজন থাকিব তুমি যদি কিবা ৰিজন থাকিব সেই বস্তুটো কেতিয়া মানুহে জুনে বনাই তাৰ পিছফালে ৰিজন থাকে হয় না সেই ৰিজনটো কেতিয়াও হেই হ'ব নোৱাৰে এটো তো আটমোস্ট এটো লাই হয় হা স্টপ সাইন্টিফিক এক্টিভিটিজ এভরিওয়্যার অবভিয়াসলি এটো যদি হৈ যায় কি হ'ব আমি ব্যাক টু স্টোন এজেস হৈ যাম হয় না এবলিশ ওয়ার কিবাটা কৈছে স্টপ ওয়াৰৰ কথা কৈছে এবলিশ ওয়ার মানে কি ওয়ার উঠাই দিয়া stop মানে ৰখাই দিয়া abolish মানে একেবাৰে উঠাই দিয়া হয় না slavery was abolished we have to stop slavery difference আছে we have to stop slavery মানে কি আমি slavery ৰখাব লাগে abolish slavery মানে একেবাৰে উঠাই দিয়া সিস্টেমটো নাই prevent scientists from participating in destructive activity এটো কেতিয়াও হ'ব নোৱাৰে এটো হ'ব তোমাক কি কৰিব গৈছে সায়েন্টিষ্টক প্ৰিভেন্ট কৰিব গৈছে from participating সায়েন্টিষ্টে কি কিবা ডিস্ট্ৰাকশন হ'ব কাৰণে বন্দুক সন্দুক বনাইছে নেকি তাহাঁতি এখন দেশৰ ৰক্ষাৰ কাৰণে বনায় ন কিছুমানে এটা চোৱা তুমি কিছুমান ওয়েপন্স বনোৱা কাৰ দেশৰ ৰক্ষাৰ কাৰণে বনোৱা ন অবভিয়াসলি টেৰৰিষ্ট আছে কিবা আছে দেশৰ ৰক্ষাৰ কাৰণে বনাবলৈ তুমি হেতু বনাবই লাগিব তো আমাৰ অপচন কি এবলিশ স্টপ ওয়াৰ এনেকুৱা কি এবলিশ ওয়াৰ অপচনটো বদলাই দিছে বাট তোমাৰ ডিফাৰেন্স আছে স্টপ আৰু এবলিশৰ মাজত হা বাট according to the passage tone to একেটাই হয় কাৰণে abolish war number C এতিয়া our mounting capacity to destroy can be kept under control by আমাৰ নিজৰ কি কৈছে আমি নিজে আমাৰ capacity destructioner ধ্বংস কৰি দিয়া হেতু mounting capacity to কোনে কন্ট্ৰোল কৰিব কেনেকে কন্ট্ৰোল কৰিম কিবা আছিল জানো কথাটো encouraging social forces কিবা এনেকুৱা পাইছিলো মনটো পৰা নাই education and broad mindedness এনেকুৱা কিবা এটা কথা কৈছিলে কিন্তু দেই insight and constructive thinking এনেকুৱা কিবা এটা words বিলাক বদলুৱা আছে আৰু both B and C together encouraging social forces কোৱাই নাই encourage কৰিলে কি war ৰখিব নেকি encourage to social forces যদি ৰিফ্লেক্ট কৰে তাহাঁতিয়ে war বনায় for greater profit হয় না encourage কৰিলে কি হ'ব world war 4 5 6 7 পুৰা হৈ যাব আদাউদি গ্লোব ধ্বংস কৰি দিব মানুহে education and broad mindedness কেনে কি ডাঙৰ চিন্তা আমাৰ আজিকালি মানুহবিলাক কি কনজাৰভেটিভ থিংকিংৰ কাৰণে আজি দুনিয়া এনেকুৱা হৈ আছে মই তো ভাৰ মে যাও সালে তুমি খুৱাইছা জুনে মোক কয় সৰু মাইন্ডৰ তুমি মোক খুৱাইছা মোৰ নিজৰ ঘৰ মই মোৰ মন মৰ্জি যি কৰিম মই কাৰো খোৱা নাই মই কাৰো ধাৰ লোৱা নাই মই নিজৰ মতে আছো তো তুমি লোক ভাৰ মে যাও IDGAF জুনে জানে তাৰ মিনিংটো কি গম পাইছা insight and constructive thinking কিবা থিংকিংৰ কথা কৈছে হয় না both B and C তো তোমালোকৰ মতে কি হ'ব গুটেকিটা পজিটিভ হয় না
নিগেটিভ বস্তুৰে ৰখাবৰ কাৰণে আমি কি পজিটিভ চেঞ্জেছ আনিব লাগিব তো বি আৰু সি পজিটিভ হৈছে অপশ্যন দুটা যেতিয়া আছে বি এণ্ড সি টুগেদাৰ হ'ব বস্তুটো বুজি পাইছে কিন্তু পেছেজটো ইমান ভালকৈ বুজাই দিছে অবভিয়াছলি এইটো বুজাব দৰকাৰ নাই গম পালা The expression bring to the doorstep of doom means bring to the doorstep of doom means কি doom মানে কি আছিল destruction ঘৰৰ চৌহদত সেই চৌহদলৈ লৈ আনা তাৰ মানে কি carry close to death and destruction lead to the threshold of a new destiny indulge in ruinous activities introduce to an unpredictable destiny like bring to the doorstep of doom doom মানে কি destruction indulge in ruinous activity এইটো হে destructionৰ lead কৰে but doom আছে so এইটো definitely এইটো indulge in ruinous activity মানে ruin কৰা ruin আৰু destruction মাজত difference আছে কিন্তু destruction হোৱা পিছত তোমাৰ ruins পোৱা যায় destruction whole the ruins and spoils of war the war has devastated everybody it has destructed everyone but from the ruins and spoils of the war বুলি কয় ruins and spoils একেলগতে যায় যদি অলপ হাই লেভেল গম পোৱা তেনেহ'লে গম পাবা ruins মানে যি বাছি থাকিলে বেয়া অৱস্থাটো হেতু হেনকটো কোৱা নাই doorstep of doom হিমানটো হোৱা নাই ন এতিয়া ধ্বংসলে গৈহে আছে ধ্বংস হোৱা নাই নহয় তো অপচন এটো নহব introduces to an unpredictable destiny কেনেকৈ হ'ব ধ্বংস হলে সব খতম হৈ যাব unpredictable নেকি এটো obviously predictable হয় ধ্বংস হোৱা মানে কি death হ'ব destruction হ'ব unpredictable তো definitely নহয় carry close to death and destruction এটো হ'ব পাৰে কাৰণ death and destruction আমি গম পাইছো lead to the threshold of a new destiny কি হ'ব আৰু destiny generally কি হয় it is my destiny Alberto Del Rio কয় না it is my destiny হয় না to become the world champion destiny কি মানুহে সদায় destiny ভালে বিচাৰে মই কি বেগাৰ হোৱা destiny বিচাৰিম নেকি obviously নিবিচাৰো ন মই কি বেয়া ফেট বিচাৰিম নেকি তোমালোকে বেয়া ফেট পঢ়ি আছা কিয় যাতে তোমালোকে জুনিয়ৰ সেকশনত এটা কোৱা বা যিকোনো গভৰ্ণমেণ্ট এক্সাম ক্ৰেক কৰা যাতে এইটো যোনটো ষ্টেট হৈছে এতকে ভাল হ'ব হয় না তো এইটো তো থ্ৰেশহোল্ডটো নহব থ্ৰেশহোল্ড মানে কি থ্ৰেশহোল্ড মানে সেই দুৱাৰখন যোনটো দুৱাৰৰ পিছত পাৰ হৈ তুমি কিবা এটা ভাল পাবা বা হেনেকুৱাটো একো নহয় যেতিয়া মোৰ ওচৰত একদম এক্সাক্ট মিনিং আছে ডেথ আৰু ডিষ্ট্ৰাকচন কেৰি ক্লোজ মানে মৃত্যু আৰু ধ্বংসৰ ওচৰৰ পাজৰে লৈ গৈছে তাৰ মানে কি অবভিয়াছলি ডোৰ ষ্টেপ এটো তো পুৰা মিনিং কৰিছে মোৰ মানে এটো নহব understood which of the following is not implied in the passage it will be difficult ho jay ha ei question to difficult ho jay he karone jodi para attempt koriba jodi negative marking na attempt koriba but more for mo mone negative marking thakiba negative marking thoato better mo hoda negative marking e bisaru eto better hoy tate you can take challenges tukka nahi lagega people needlessly blame science for war science is misused for destructive purposes neither science nor the weapons it advances add to the horrors of war the role of science in ensuring peace in the world is subsidiary to that of a man eta prothom people needlessly blame science for war kiba monot korise second to le jam science is misused for destructive purposes eto to koise science is misused eto to ami option pa gome paisu je koise যে সায়েন্সৰ মানুহবিলাকে কি কনস্ট্ৰাকটিভ হয় আৰু ডিস্ট্ৰাকটিভ হয় যেতিয়া মানুহে ভালকে ইউজ কৰে তেতিয়া সায়েন্স কি হ'ব কনস্ট্ৰাকটিভ হ'ব যেতিয়া বেয়াকে ইউজ কৰিবা তোমাৰ ডিস্ট্ৰাকটিভ হ'ব সায়েন্স ইজ মিসইউজ ফৰ ডিস্ট্ৰাকটিভ অবভিয়াছলি এটো ইমপ্লাই কৰিছে ইয়াত কি আছে নট ইমপ্লাইড মানে যোনটো কোৱা নাই বা তুমি কি বুজা নাই neither science nor the weapons it advances add to the horrors of war neither obviously destructive কি হয় or neither science nor the weapons it add to the horrors of war obviously horrors of war to কৰিবই ন নিউক পেলাই দিয়া যোনটো হৈছিলে কি হ'ব তেতিয়া তোমাৰ ইয়াত বহি বহি দূৰৰ পৰা কৈ থকা ভাল আৰে এটো হৈছে আৰে এটো হৈছে এটো আৰে মই ডাঙৰ হোৱা মানুহ ন মই নিজে ডাঙৰ হৈছো কিমান মানে ৱাৰত ডাঙৰ হোৱা নাই বাট নেকা কন্ডিশন দেখিছো ন আপাৰ আসাম হয় ডুমডুমাৰ হয় ইউ ক্যান গেছ আই ওয়াজ বৰ্ন এণ্ড বৰ্ন আপ টু হয় না যেনেকুৱা আছিল এটা দেখি আহিছো বহুত বস্তু ইট ডাজন্ট শক মি কিন্তু এটোৱে বেয়া লাগে মানুহে দূৰৰ পৰা এটো হল হেতু হল এটো হল আৰু ইয়াৰ ভাৰমে যাও যেতিয়া হ'ব ন যাৰ ওপৰত হ'ব ন হিহে গম পায় ওপৰৰ পৰা লেকচাৰ দিয়াটো বহুত ইজি এটো নহব the role of science in ensuring peace in the world is subsidiary to that of man subsidiary মানে কি তোমাৰ এটা আছে parent company হয় না parent এটো মেইন subsidiary হৈছে secondary
এইটোতে 51%, এইটো কি 49%। মেজৰিটি ষ্টেক যোন থাকে পেৰেণ্ট, মানে কি কৈছে দ্য ৰোল অফ চায়েন্স ইন এনচাৰিং পিছ দ্য ৱৰ্ল্ড ইজ ছাবচিডিয়াৰী টু ডেট অফ মেন। মানুহৰ পিছত কি চায়েন্সৰ ৰোল কি ছাবচিডিয়াৰী নেকি? সমান সমান ৰোল, সমান সমান ৰোল, সমান সমান ৰোল, ছাবচিডিয়াৰী নহয়। তো কি নট ইমপ্লাইড, কি নট ইমপ্লাইড হ'ব ভাবাচোন। এইটো কুৱেশ্যনটো টাফ হয়, সেইকাৰণে মই কৈছোঁ। মই গেছ কৰোঁ যে মই একোৱেই নাজানো, কি হ'ব পাৰে? Let us see the answer. Neither science nor the weapons it invents add to the horrors of war. Confuse কৰি দিওঁ নে তোমাক, হয় নাই? মই বাৰে বাৰে কৈছোঁ নট ইমপ্লাইড ইন দ্য পেছেজ। পেছেজটো কি আছিলে? মই যি ক'লোঁ তোমালোকৰ নিজৰ দিমাগ অলপ লগোৱা না, মই বাৰে বাৰে তোমালোকক কনফিউজ কৰিছোঁ, কনফিউজ হৈছে। এনেকুৱা বহুত মানুহ আছে ন, আনচাৰটো ফটাকলে তোমাক কাৰোবাক সুধিলা, ঐ দোস্তি এইটো কি আনচাৰ হ'ব, বা শুনাচোন এইটো কি আনচাৰ, কৈ দিলে। এনেকুৱা মানুহ থাকে ন কম্পিটিশ্যনৰ কাৰণে তোমালোকক ক'ব পাৰে, হয় নাই? কাট থ্ৰট কম্পিটিশ্যন আছে, সেইকাৰণে গম পাব লাগিব ন, দিমাগ আকল মে বি নকল মে বি আকল কি জৰুৰত হোতি है। সেইকাৰণে কি ইমপ্লাই কৰা নাই? নিডাৰ চায়েন্স নট ইট এড টু দ্য হৰৰ্ছ অফ ৱাৰ। কৈছে হৰৰ্ছ অফ ৱাৰলৈ কি ইমপ্লাই কৰে, বাট ইয়াত নিডাৰ কোৱা আছে। সেইকাৰণে আমি জানো যে চায়েন্সে কি কৰে, ইমপ্লাই কৰে হৰৰ্ছ অফ ৱাৰলৈ, বাট ইয়াত নিডাৰ দিয়া আছে ন, তো সেইটো কাৰণে নট ইমপ্লাইড হয়। এইটো নিগেটিভলি আছে, এইটো পজিটিভলি আছে। তো অভিয়াছলি বস্তুটো গম পালা ন। আমি কওঁ যে বিজ্ঞানে ধ্বংস কৰে, ইয়াতে কি আছে? কৈছে যে বিজ্ঞানে ধ্বংস নকৰে, তো এইটো ইমপ্লাই কৰা নাই যে বিজ্ঞানে ধ্বংস নকৰে। Which of the following is opposite in meaning to the word anarchy in the middle? Opposite মানে হা, opposite মানে তোমাৰ opposite মানে এটা কথা মনত ৰাখি, opposite মানে এণ্টনিয়াম হয় হা, এণ্টনিয়াম। যেতিয়া তোমাৰ গিভ দ্য এণ্টনিয়াম বুলি আহে তেনেহ'লে opposite হয়, গম পাবা সদায় হা। চাওঁ অপশ্যনবিলাক। এনাৰ্কি অপজিট সুধিছে, অৰ্ডাৰ, পলিটিকেল ডমিনেন্স। এনাৰ্কি মানে কি? মানে এটা মেইন অথৰিটি নাই, সেইকাৰণে উল্টা পুল্টা কনফিউজন কেওছ হৈ আছে হা। ইকনমিক প্ৰস্পেৰিটি, কেওছ কি হয় অট'মেটিকলি, এনাৰ্কি কি হয় নিগেটিভ ৱৰ্ড। এটা কি পলিটিকেল ডমিনেন্স, যেতিয়া তোমাৰ কোনো হেড ফিগাৰে নাই পলিটিকেল ডমিনেন্স ক'ৰ পৰা আহিব? অভিয়াছলি নাহে। ইকনমিক প্ৰস্পেৰিটি, কেওছ হ'লে ইকনমিক প্ৰস্পেৰিটি আহিব। তোমালোকৰ যদি পলিটিকেল তাতে কেওছ হৈ থাকে দেশখনত, বস্তু পাতিৰ দাম চাম, তোমালোকে ভালকৈ থাকিব পাৰিবা জানো? অৰ্থনীতিকটো ভাল হ'ব জানো? অভিয়াছলি নহয়। কমিউনেল হাৰ্মনি, আকৌ ক'ৰপৰা কমিউনেল হাৰ্মনি হ'ব? ইকনমিক প্ৰস্পেৰিটি নাথাকিলে অভিয়াছলি কমিউনেল হাৰ্মনি নাথাকে। আজি চাউল দাইলৰ দাম বাঢ়িলে মানুহে পাগল হ'ব ন, হয়নে নাই? ইয়াতেতো কিমান ৱাৰ হৈ আছে এনেকৈ। চ' কি হ'ব? এনাৰ্কি যদি কনফিউজন হয় তো তোমালোকৰ আনচাৰটো হ'ব অৰ্ডাৰ। অপজিট সুধিছে হা, এণ্টনিয়াম সুধিছে, অৰ্ডাৰ। The expression keep us abreast in the passage means keep us abreast. Cycle, keep us abreast. Keep at a distance. Keep side by side. Hold out a challenge. এটো obviously জানা, পঢ়াই দিছো। Prevent from escaping. Prevent from escaping আছে, বাছি যোৱাৰ পৰা কিবা আছে। Abreast মানে কি? কৈছিলে ন, আমাৰ কি আমাৰ কেপাচিটিটোৱে কি কৰিব? আমাৰ কেপাচিটিটোৱে আমাৰ যোনটো কেপাচিটি, আমি যোনটো নিজকে ধ্বংস কৰিব পাৰোঁ, সেই কিবা চাৰিটা বস্তু দিছিলে ন, এডুকেশ্যন হয় না, এডুকেশ্যন, তাৰপিছত কিবা ব্ৰড মাইণ্ডেড এনেকুৱা কিবা এটা দিছিলে ন, কনষ্ট্ৰাকটিভ থিংকিং, সেনেকুৱাবিলাক কি এব্ৰেষ্ট কৰিব পাৰে না আমাৰ নিজৰ ধ্বংস কৰা এবিলিটিটো। এব্ৰেষ্ট মানে কি? ছাইড বাই ছাইড, দুটা পেৰেলৰ চাইকেলটো কি হ'ব? কিপ ছাইড বাই ছাইড। মোৰ এইবিলাক ৱৰ্ড ইউজ কৰিব চেষ্টা কৰিবা। The expression our work has scarcely begun means that our work is scarcely. গম পাবাই expression our work has, আমাৰ কামটো scarcely begin হৈছে, means that has not yet begun, has only just began, has been halfway through, has begun but not yet completed. কি কৈছিলো? A positive anything is better than a negative nothing. এইটো কথা মনত ৰাখা হা। মানে কি? ডেভেলপমেণ্টৰ কথা কৈছিলোঁ, জাষ্ট নোহোৱা নিচিনাই, হেজ নট য়েট বিগান। নোহোৱা নিচিনা মানে কি? হৈ আছে ন, এইটোতো অভিয়াছলি নহ'ব। হেজ বিন হাফ ৱে থ্ৰু, অভিয়াছলি নাই হোৱা। হেজ বিন নট য়েট কমপ্লিটেড মানে কি? মই কি কৈছিলোঁ? জাষ্ট ষ্টাৰ্ট হৈছে, নোহোৱা নিচিনা। কি হ'ব? হেজ নট জাষ্ট অনলি বিগান। লাষ্ট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং পেছেজ ইজ দ্য মষ্ট সুটেবল টাইটেল ফৰ দ্য পেছেজ? কি হ'ব পাৰে টাইটেলটো? ফ্ৰেজটো টাফ আছিলে, পেৰাগ্ৰাফটো টাফ হয়, কিন্তু যোনবিলাক কুৱেশ্যনছ দিছে ন, আই এম নট ছেটিছফাইড উইথ দ্য কুৱেশ্যন। মই যদি এক্সামিনাৰ হোৱা হ'লে ন, ধোঁৱা উলিয়াই দিলোঁ হেঁতেন। ধোঁৱা উলিওৱা আছে ইয়াতে। VRC যোনে কেটৰ দিছে ন, ধোঁৱা ওলাই যায়। এইফালৰ পৰা পাই গ'লা তোমালোকে। ধেই বেছি কথাত মানে ভাৱনাও মে বেহি গ'লে, কি পেড টিপা কি এটা মানে এৰ' টিপাই গ'ল। ধেত
ঠিক আছে would be the most suitable for the passage science and social forces science and the horrors of war obviously আমি horrors of war মানে কি destruction এটা horrors of war কথা পাতিছো horrors of war এটা কথা মনত ৰাখিবা যেতিয়া তোমাৰ ৰিডিং কম্প্ৰিহেনশন দিয়ে ঠিক আছে যেতিয়া অথৰে কোৱা লেখকে কি ক'ব বিচাৰিছে what is the author trying to explain যদি ইংলিশত ভাল নহয় attempt নকৰিবা আগতে কৈ দিলো টাইটেল অফ দা পেছেজ attempt নকৰিবা কি কাৰণে কনফিউজন হয় তাৰ পিছত what does the author doesn't want to say মানে লেখকে কি ক'ব বিচাৰা নাই ঠিক আছে আৰু অথৰৰ মতে কি বস্তু অথৰৰ মিস হৈছে যে তুমি তেওঁক সাজেষ্ট কৰিব বিচাৰে চাৰিটা কোৱেশ্চন ডেঞ্জাৰাস কোৱেশ্চন কিন্তু যদি ইংলিশত ভাল নহয় প্লিজ attempt নকৰিবা attempt কৰিবা যদি নেগেটিভ মাৰ্কিং নাই কিন্তু নেগেটিভ মাৰ্কিং যদি আছে প্লিজ attempt নকৰিবা নহলে গৈ কিনে वार्কৰ পৰীক্ষা দিয়া हंस हंस के जाओगे रो रो के आओगे ठीक है এটা সোয়া কি আছিল টাইটেলটো কি সায়েন্স এন্ড সোশ্যাল ফোর্সেস সায়েন্স এন্ড দা হররস অফ ওয়ার সায়েন্স এন্ড দা ওয়ার্ল্ড পিস সায়েন্স এন্ড ওয়ার্ল্ড পিস তো অবভিয়াসলি নহব আমি সায়েন্সৰ কি ডিস্ট্ৰাকচনৰ কথা পাতি আছো কাৰণে ওয়ার্ল্ড পিস নহব পিস মানে কি শান্তি সায়েন্স এটা নিউ জেনাৰেশ্যনৰ কথা আমি কৈছো নেকি আমাৰ অহা জেনাৰেশ্যনৰ কথা আমি কৈছো জানো আহিবলগীয়া মানুহবিলাকৰ কথা কৈছো নাই কোৱা সায়েন্স এন্ড সোশ্যাল ফোর্সেসৰ কথা কৈছো সায়েন্স এন্ড দা হৰরস অফ ওয়ার কি কৈছে সোশ্যাল ফোর্সক সায়েন্সে রিফ্লেক্ট কৰে আৰু মেইনলি এই দুটা ক্লোজ হয় হৰরস অফ ওয়ার মানে কি ruins and spoils more থাকিবা সেইকাৰণে war ভয় সেইকাৰণে এটো হৈ গ'ল I hope তোমালোকে সব বুজিছা মই নেক্সট ক্লাছত আৰু এটা ৰেফাৰেন্স টু কনটেক্সট আনিম ইয়াৰ ওপৰতে বেস কৰি মই কি হ'ম আৰু ইয়াৰ ওপৰতে বেস কৰি এটোতো তোমালোকৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনছ হৈ গ'ল হয় না এটো ওপৰতে বেস কৰি মই এটা নতুন এটা তোমালোকৰ কাৰণে আনিম অলপ টাফ লেভেল আনিম তেতিয়াহে ভাল লাগিব এটো তোমাৰ সালা এটো কেনে কৰে তাৰপিছত তুমি নেক্সট ক্লাছত প্ৰেক্টিস কৰিবা ঠিক আছে So, thank you guys for watching my session. Moitri memoro ahi ase, teo previous year question paper solving dibo, teo moza kori ase, moi je kotha patilo koise, sir apuni korai lok, moi boriage kali mane kori dim. Mane Monday tomaloke Moitri memoro pai jaba. Moitri memo is coming with a bank. Model paper ani ase, teo saba tumi quant saba boria sob bujibo pariba. She is one of the best I know in this business. Ha. Mane competitive exam crack kora. Difference ase na sob teacher bilakor. Hoy na? Reasoning or is the best I know maths or reasoning ke olop kom but reasoning or teo jodi 100% maths or teo 98% moi holu 80% thik ase so guys stay tuned to our channel to sai thakiba bell button to tipi dia jate more notun video jodi amar kiba upload hobo tomaloke kom paba more please GS session saba general awareness or general studies or English or current affairs moi ani asu next week or please saba jodi exam crack koribo mon ase ki kane moi মই এটো গৌৰৱ কৰি কথা নকও বাট যোনটো মই কৰিছো এটো কম মই মইত্ৰী মেম এনেকৈ নিশ্চয় বানিছো কাৰণ আমি দেখিছো যে সোসাইটিত কি হোৱা নাই আমি এটো ৰিভলিউশন আনিব বিচাৰো যে পিডিএফ পঢ়ি এবলা পঢ়ি একো নহব ইউ হ্যাভ টু মই কি কাৰণে চোৱা ক'ব পাৰিছো যে বিন देयर ডান দ্যাট এখানে কৈছো হয় না সো লাইক কৰিবা শেয়াৰ কৰিবা সাবস্ক্ৰাইব কৰিবা নতুন যদি আছে প্লিজ লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব সো দ্যাট তোমালোকক ক্ৰেক হোৱা আমাৰ যোনটো সপোন হয় আমিও ভালকে পঢ়াই দিতে ক'ব পাৰিম আমাৰ চেনেলৰ পৰা পঢ়ি ক্ৰেক হৈছে সো থ্যাংক ইউ গাইস যোনখিনি মৰম দিছা এনেকে মৰম দি থাকিবা সো আৰু ভিডিও আহি আছে ধাসু একদম ভিডিও আহি আছে গৰ্দা উৰা দিয়ে বস वाला ভিডিও আহি আছে একদম পুৰা মজা লাগে ঠিক আছে সো কিপ ৰকিং এন্ড ৰিডিং ভালকে পঢ়া ভালকে বুজা দুবাৰ তিনিবাৰ ভিডিওটো চোৱা পিডিএফ পাই যাবা ঠিক আছে ডাউনলোড মই পিডিএফ টো ৰাখি দিম তাতে ঠিক আছে ডাউনলোড কৰি লবা তোমালোকে প্ৰেক্টিস কৰিব কাৰণে সো গাইস থ্যাংক ইউ বাই বাই আডিওস amigos and señorita ciao